হেল্ল' ভিউৱাৰ্ছ, পেশ্যনেট পৰিস্মিতা ইউটিউব চেনেললৈ মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ পিঠাগুড়িৰে প্ৰস্তুত কৰা এবিধ মিঠাৰ ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে চাওঁচোন আহক মই এই মিঠাবিধ কেনেকৈ প্ৰস্তুত কৰোঁ। পিঠাগুড়িৰ এই মিঠা জলপানটো প্ৰস্তুত কৰিবৰ বাবে মোক প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই আপোনালোকক প্ৰথমতে দেখুৱাই লৈছোঁ। এয়া এই বাতিটোত আছে পিঠাগুড়ি, ইয়াত আছে গুড়, ইয়াত আছে তেজপাত আৰু ডালচেনি আৰু ইলাচি পাউডাৰ আৰু এয়া ঘিউ। তেনেহ'লে আহক এতিয়া আমি নেক্সট প্ৰচেছলৈ যাওঁ। এতিয়া মই এটা মিক্সিং বাউল লৈ লৈছোঁ। এতিয়া ইয়াত মই এই পিঠাগুড়িখিনি বাউলটোত এড কৰি দিছোঁ। এতিয়া মই লাহে লাহে অলপ অলপকৈ পানী দি পিঠাগুড়িখিনি গুলি লওঁ। কনচিষ্টেঞ্চিটো আপোনালোকে আমি যিটো পানী পিঠা যে বনাওঁ সেই পানী পিঠাৰ কনচিষ্টেঞ্চিটোতে ৰাখিব। মই একেলগত গোটেই পানীখিনি এড কৰা নাই, নহ'লে পিছত কনচিষ্টেঞ্চিটো এডজাষ্ট কৰিবলৈ দিগদাৰ হ'ব অকণমান। খুব ধুনীয়াকৈ পিঠাগুড়িখিনি ফেটিব লাগিব যাতে কোনো লাম্পছ নৰয়। এতিয়া মই আৰু অলপ পানী এড কৰি দিছোঁ। এয়া মোৰ মিক্সখিনি অলপ বেছি ডাঠ হৈছে, মই আৰু অলপ পানী ইয়াত দিব লাগিব, কাৰণ মই যিহেতু খোৱা চাউলৰ শুকান পিঠাগুড়িহে লৈছোঁ বজাৰৰ পৰা অনা, সেইকাৰণে অলপ পানী বেছি শুহিব। আপোনালোকে যদি ঘৰত পিঠাগুড়ি খুন্দি লয় তেতিয়া হয়তো ইয়াতকৈ অকণমান কম পানী ব্যৱহাৰ কৰিলেও হ'ব। মোৰ পিঠাগুড়িখিনি শুকান পিঠাগুড়িৰ কাৰণে অকণমান পানী বেছি দৰকাৰ হৈছে। এতিয়া যিহেতু আমি মিঠা প্ৰস্তুত কৰিম তেতিয়াহ'লে সেইকাৰণে আমি এই পিঠাগুড়িৰ মিশ্ৰণটোত এচিকুটমান নিমখ ব্যৱহাৰ কৰিম, কাৰণ অকণমান নিমখৰ টেষ্টটো থাকিলে মিঠা বস্তু খাবলৈ বেছি সোৱাদ লগা হয়। মই এতিয়া অকণমান এটা চুটকি মাত্ৰ হাতৰ দুটা আঙুলিৰ টিপৰ মাজত অকণমান নিমখ লৈ ইয়াত এড কৰি দিম। এইখিনি নিমখেই হৈ যাব। চাওক, অকণমান ৰৈ দিয়াৰ লগে লগে আকৌ ডাঠ হৈ আহিল। এয়া মোৰ পিঠাগুড়িৰ মিশ্ৰণখিনি প্ৰস্তুত হৈ গৈছে। এতিয়া মই নেক্সট ষ্টেপটো কৰিম। এতিয়া মই গেছত এই পেনখন পাতি ল'ম। এতিয়া পেনখন অকণমান গৰম হ'বলৈ দিম। পেনখন গৰম হৈ গৈছে। এতিয়া মই ইয়াত অকণমান ঘিউ এড কৰি দিম। এইখিনি ঘিউ আমাক অকল পিঠাখিনি পুৰিবৰ বাবেহে লাগে, পিঠাকেইখন সাজিবৰ বাবেহে আমাক এই ঘিউকণ লাগিব। এতিয়া মই গেছটো ল' ফ্লেম কৰি লৈছোঁ আৰু এই বাতিটোত মই এখন পিঠাৰ জোখাৰে পিঠাগুড়িখিনি লৈ লৈছোঁ। সেইখিনি মই এতিয়া ইয়াত লাহেকৈ দি দিছোঁ। মই বাতিত লৈ কৰিছোঁ কাৰণ ডাইৰেক্টলি ডাঙৰ পাত্ৰটোৰ পৰা টাৱাত দিবলৈ মোৰ অলপ অসুবিধা হয়। আপোনালোকে সকলোৱেতো জানেই মোৰ কথাত, সেইবাবে মই সৰু বাতিত তেনেকৈ লৈ লৈছোঁ। এতিয়া পিঠাখন ভালকৈ সিজিবলৈ দিম। এয়া মোৰ পিঠাখনৰ প্ৰথম ছাইডটো প্ৰায় হ'ব হৈছে আৰু হৈছে। এতিয়া মই পিঠাখন লুটিয়াই দিম। এতিয়া মই পিঠাখন লাহেকৈ লুটিয়াই দিম। এতিয়া এইফালেও ভালদৰে সিজিবলৈ দিম। পিঠাখন ভাঙি গৈছে, একো নাই, এই ভাঙিয়ে বনাম এইটো ডেজাৰ্ট। এয়া মই এতিয়া পিঠা খাই এখন পিঠাও মোৰ হৈ গৈছে, লুটিয়াই দিছোঁ। সম্পূৰ্ণ ধুনীয়াকৈ হৈ গৈছে পিঠাখন। এয়া মই গোটেই পিঠাখিনি এনেকৈ সাজি ল'লোঁ। এতিয়া এই পিঠাখিনি মই সৰু সৰু টুকুৰা কৰি দিম। পিঠাখিনি ধুনীয়া মচমচীয়া হৈছে। এই পিঠাখন এনেই খায়ো ভাল লাগে, কিন্তু মই আজি এটা স্পেচিয়েল ৰেচিপি কৰিবলৈ লৈছোঁ। এয়া মোৰ গোটেই পিঠাখিনি ভাঙি লোৱা হৈ গ'ল। এয়া চাওক, এতিয়া মই ইয়াৰ নেক্সট প্ৰচেছটো কৰিম। লাষ্ট এটা আৰু ষ্টেপ বাকী আছে, সেইখিনি কৰি দিওঁ। এতিয়া মই এই কেৰাহীখন
গেছত পাতি ল'ম মিক্সটো জ্বলাই দিম কেৰাহীখন অকণমান গৰম হ'বলৈ দিম কেৰাহীখন গৰম হৈ গৈছে এতিয়া মই ইয়াত এচামুচ ঘি এড কৰি দিম ঘিখিনি এতিয়া গৰম হ'বলৈ দিম এতিয়া ঘিখিনি গৰম হৈ গৈছে এতিয়া মই গেছটো ল' ফ্লেম কৰি যিখিনি ইলাচি ডালচেনি আৰু তেজপাত লৈছিলোঁ সেইখিনি ইয়াত দি দিম এতিয়া মই ইয়াত ভাঙি লোৱা পিঠাখিনি এড কৰি দিম দুটা পিঠাখিনি মই এড কৰি দিছোঁ এতিয়া এইখিনি অলপ লৰাই লওঁ কিছুমানে এই ৰেচিপিটো ৰান্ধোতে ঘিউ কেৰাহীত দিয়াৰ পাছত গুড়খিনি গলাই লৈ পেলাইও পিঠাখিনি দিয়ে গতিকে তেনেকৈও ট্ৰাই কৰিব পাৰে কিন্তু মই এনেকৈ বেছি ভাল পাওঁ এনেকৈ কৰিলে পিঠাখিনি অকণমান শুকান হয় খাবলৈ বেছি ভাল লাগে এনেকৈ মই বেছি ভাল পাওঁ সেইকাৰণে আপোনালোকে এনেকৈও ট্ৰাই কৰি চাব এতিয়া হয়তো আপোনালোকে গম পাইছে মই কিনো মিঠা প্ৰস্তুত কৰিবলৈ গৈ আছোঁ মই এয়া মালিতা বনাই আছোঁ এতিয়া মই ইয়াত গুড়খিনি এড কৰি ল'ম গুড় গোটেইখিনি মই এড কৰি দিছোঁ ঠিক আছে এতিয়া একেবাৰে গেছটো ল' ফ্লেমত ৰাখি মই লাহে লাহে এইখিনি লৰাই দিম যাতে গুড়খিনি ধুনীয়াকৈ গলি সেইখিনিত মিলি যায় মই আচলতে মালিতা খাই খুবেই ভাল পাওঁ আপোনালোকে কোনে কোনে মালিতা খাইছে কমেণ্ট বক্সত জনাব দেই আৰু কোনে কোনে খাই ভাল পায় সেইটোও জনাব মোক এয়া মোৰ মালিতাখিনি অলপ খৰখৰীয়া হৈছেগৈ আৰু ৰেডি হৈ যাব এতিয়া খুব কম সময়তে প্ৰস্তুত কৰিব পৰা এবিধ জলপান কম সময় আৰু খুব কম সামগ্ৰীৰে প্ৰস্তুত হোৱা এবিধ জলপান খায়ো খুব সোৱাদ লাগে আৰু আমি কেৱল চাউলৰ গুড়ি আৰু গুড়হে যিহেতু ব্যৱহাৰ কৰিছোঁ আৰু লগত ঘি আছে গতিকে যথেষ্ট হেল্ডিও হয় এনেও আমাৰ অসমীয়া জলপানবিলাক বহুত হেল্ডিয়ে হয় টেক্সাৰটো চাওকচোন কিমান ধুনীয়া হৈ গৈছে এয়া মোৰ মালিতা ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি এইখিনি কাঢ়ি ল'ম এতিয়া মই এইখিনি ধুনীয়াকৈ কাঢ়ি ল'ম এয়া মোৰ মালিতাখিনি কাঢ়ি লোৱা হৈ গ'ল আপোনালোকে মোক কমেণ্ট বক্সত জনাব আপোনালোকে মোৰ ৰেচিপিত আপোনালোকে মালিতা ৰান্ধি খাইছেনে নাই আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ আৰু নতুন নতুন ভিডিঅ' আপোনালোকে চাই থাকিব পাৰে আৰু ন'টিফিকেশ্যন আইকনটো অল কৰি ল'ব তেতিয়া মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰথমতে আপোনালোকৰ ওচৰলৈ যাব তেনেহ'লে আজিলৈ আহোঁ বাই বাই